নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলো ভালে আছে চাগে। মই আজি আকৌ এটা কাহিনী লৈ আহিছোঁ। আজি মই দ্ৰুপদীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। দ্ৰুপদী কোন আছিল, কেনেকৈ জন্ম হৈছিল, দ্ৰুপদীৰ 5জন স্বামী কিয় আছিল, এই সকলোবোৰ কথা মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। আপোনালোকে মনোযোগেৰে ভিডিঅ'টো শুনিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। দ্বাপৰ যুগৰ দ্ৰুপদীৰ কথা জানিবলৈ হ'লে আমি ত্ৰেতা যুগলৈ যাব লাগিব। আহক আমি ত্ৰেতা যুগলৈ ঘূৰি যাওঁ। ৰাম যেতিয়া বনবাসত আছিল তেতিয়া ৰামে আগতীয়াকৈ গম পাইছিল যে ৰাৱণে সীতাক হৰণ কৰিব। সেইকাৰণে ৰামে মা সীতাক কৈছিল, সীতা, মই অধৰ্মীক নাশ কৰিবলৈ গৈ আছোঁ, তেতিয়ালৈকে তুমি অগ্নিৰ ভিতৰত প্ৰৱেশ কৰা। তেতিয়া ৰামৰ কথা শুনি সীতাই অগ্নিৰ ভিতৰত প্ৰৱেশ কৰিলে। তাৰ পাছত সেই জুইৰ পৰা মা সীতাৰ ছাঁটো অৰ্থাৎ নকলি মা সীতাৰ প্ৰকট হ'ল। ৰাৱণে যিগৰাকী সীতাক হৰণ কৰিছিল সেয়া আচলজনী সীতা নাছিল। আৰু যেতিয়া ৰামে ৰাৱণক বধ কৰাৰ পাছত মা সীতাক অগ্নি পৰীক্ষা দিবলৈ কৈছিল, সেয়া আমি সকলোৱে জানো, কিন্তু সেয়া অগ্নি পৰীক্ষা নাছিল, সেয়া আছিল আচলগৰাকী মা সীতাক ঘূৰাই অনাৰ। এতিয়া কাহিনীটো মনোযোগেৰে শুনক। ৰাৱণে যিগৰাকী সীতাক হৰণ কৰিছিল সেইগৰাকী সীতাই ৰামক কৈছিল, প্ৰভু, আপোনাৰ হোৱাৰ সুখ বেলেগ ধৰণৰ, সেইকাৰণে মোক আপুনি নিজৰ কৰি লওক। তেতিয়া ৰামে ক'লে, মইতো এতিয়া এগৰাকী পত্নীধাৰীয়ে হয়, তোমাকতো মই পত্নী বনাব নোৱাৰোঁ, কাৰণ মোৰ পত্নী সীতা হয়। মই তোমাক মোৰ ভনী বনাব পাৰোঁ। তাৰ পাছত সেই সীতাই দ্বাপৰ যুগত অগ্নিৰ পৰা প্ৰকট হ'ল আৰু দ্ৰুপদী হৈ ভগৱান কৃষ্ণৰ ভনী ৰূপত পাইছিল। দ্ৰুপদী এগৰাকী সাধাৰণ নাৰী নাছিল। দ্ৰুপদীৰ ভিতৰত ইমানেই শক্তি আছিল, যেতিয়াই মন যায় তেতিয়াই নিজৰ ৰূপ জীয়ৰী কন্যা বনাই ল'ব পাৰিছিল। ইয়াৰ নাম পঞ্চকন্যা বুলিও কোৱা হয়। 5 পাণ্ডৱৰ লগত যেতিয়া দ্ৰুপদীৰ বিয়া হৈছিল, দ্ৰুপদীয়ে এজন স্বামীৰ লগত 11 মাহ থাকিছিল, আন এজনৰ লগত আকৌ 11 মাহ তেনেকৈ এজন স্বামীৰ লগত থাকি ধৰ্ম পালন কৰিছিল। আমাৰ মনলৈ কেতিয়াবা প্ৰশ্ন আহে, দ্ৰুপদীয়ে কেনেকৈ 5 পাণ্ডৱৰ লগত থাকিছিল? এই প্ৰশ্নটো সকলোৰে মনলৈ আহে। মই আজি কৈছোঁ শুনক। এনেকুৱা নাছিল যে একেলগে 5টাৰ লগত আছিল। 11 মাহ এজনৰ লগত সময় বান্ধি দিয়া হৈছিল। যেতিয়া যুধিষ্ঠিৰ পত্নীৰ পিছত ভীমৰ পত্নী বনিছিল, তেতিয়া নিজকে জীয়ৰী কন্যা বনাই লৈছিল, কিয়নো দ্ৰুপদীৰ লগত এনেকুৱা শক্তি আছিল। যেতিয়া দ্ৰুপদী এজন স্বামীৰ লগত ৰুমত আছিল তেতিয়া আন এজন সোমোৱাৰ নিষেধ আছিল। যদি সোমায় তেন্তে এবছৰ শাস্তি দিয়া হৈছিল। তেনেকৈ অৰ্জুনে এবাৰ শাস্তি পাইছিল। দ্ৰুপদীয়ে 5 পাণ্ডৱৰ লগত কিয় বিয়া হ'বলগীয়া হ'ল সেয়া এটা কাহিনী আছে, কওঁ শুনক। ভৱিষ্যত পুৰাণ অনুসৰি আগৰ জন্মত দ্ৰুপদী এগৰাকী ব্ৰাহ্মণৰ জীয়ৰী আছিল। তেওঁৰ স্বামী মৃত্যু হোৱাৰ পাছত বহুত দুখ কষ্ট ভুগিব লগা হৈছিল। দুখীয়া আৰু কষ্টময় জীৱন হোৱাৰ স্বত্তেও এওঁ ব্ৰাহ্মণ আৰু সাধু মহাত্মাক বহুত সেৱা কৰিছিল। সাধুৰ কৃপাৰ পৰা এওঁ বৰদান পাইছিল যে তেওঁ দেৱী লক্ষ্মীৰ সমান হ'ব আৰু যেতিয়ালৈকে নিজে ভোজন নকৰে তেতিয়ালৈকে পেট ভৰি থাকিব। দ্ৰুপদীৰ এই বৰদানৰ পৰাই 5 পাণ্ডৱৰ লগত বনবাস খটাৰ সময়ত সাধু মহাত্মাসকলক ভোজন খুৱাবলৈ সক্ষম হৈছিল। দ্ৰুপদীৰ যেতিয়া আগৰ জন্মত অতি কম সময়তে বিধৱা হৈছিল, সেইকাৰণে দ্ৰুপদীয়ে ঋষিৰ পৰামৰ্শ অনুসৰি মহাদেৱক তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া ভগৱান শিৱ পচন্দ হৈ দ্ৰুপদীক দৰ্শন দিলে, তেতিয়া দ্ৰুপদীয়ে বৰদান হিচাপে এনেকুৱা এজন দৰা বিচাৰিছিল যিজন সকলো গুণ থকা হয়। কিন্তু এজন ব্যক্তিৰ ওচৰত সকলো গুণ থকাটো সম্ভৱ নহয়। সেইকাৰণে দ্ৰুপদীয়ে মহাদেৱৰ পৰা 5 পাণ্ডৱৰ লগত বিয়া হোৱাৰ বৰদান পাইছিল। ইয়াৰ বাদেও কিছুমান গ্ৰন্থত এই বুলিও কোৱা হয়, দ্ৰুপদীয়ে তপস্যা কৰি থকাৰ অৱস্থাত মহাদেৱে যেতিয়া দৰ্শন দিছিল, মহাদেৱৰ ডাঙৰ ৰূপ দেখি দ্ৰুপদীয়ে ভয় খাইছিল আৰু ভয়ত দ্ৰুপদীয়ে বৰদান 5 বাৰ মুখত কৈ পাইছিল। এই কাৰণে দ্ৰুপদীয়ে 5 বাৰ বৰদান পালে। এয়াই আছিল আজিৰ মোৰ দ্ৰুপদীৰ বিষয়ে ক'বলগীয়া কাহিনীটো। আপোনালোকৰ যদি ভাল লাগিল নতুবা বেয়া লাগিল সকলো কথা মোক কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।